প্ৰাগ নিউজ দৈনিক জনমভূমি কাকতৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা। বৃহত্তৰ আমিনগাঁও অঞ্চলৰ সাংস্কৃতিক শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰলৈ সেৱা আগবঢ়োৱা তিনিগৰাকী বিশিষ্ট ব্যক্তিক্ৰমে লেখক, কবি, নাট্যকাৰ, সাংস্কৃতিক কৰ্মী শ্ৰীযুত শৰৎচন্দ্ৰ শৰ্মা, সমাজ সংগঠক শ্ৰীযুত কেশৱ কলিতা, প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা অনিতা পালক প্ৰাগ নিউজৰ দৈনিক জনমভূমি কাকতৰ তৰফৰ পৰা ৰঙালী বিহুৰ ওলগ জনাই তেখেতসকলৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু মংগলময় জীৱন কামনা কৰা হয়। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। অসমীয়া জাতিৰ বাপুতি সাহোন এই ৰঙালী বিহুত প্ৰাগ নিউজ আৰু দৈনিক জনমভূমিয়ে যি মোক মৰম যাচিলে, ময়ো প্ৰাগ নিউজ আৰু দৈনিক জনমভূমিৰ সমূহ কৰ্মকৰ্তাকে এই বাপুতি সাহোন ৰঙালী বিহুটিৰ আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ, যাতে এই নতুন বছৰটোৱে এই যি বাতৰি সংবাদদাতাসকল আছে, সংবাদদাতাসকলে নিৰ্ভীকভাৱে বাতৰি পৰিৱেশন কৰি অসমীয়া জাতিটোক আগবঢ়াই নিয়াত বলিষ্ঠ ভূমিকা যি লৈ আহিছে, অনাগত দিনত আৰু বলিষ্ঠ ভূমিকা লোৱাত যাতে তেখেতসকলে কৃপণালি নকৰে আৰু অসমখন আগবাঢ়ি যোৱাত যিটো মাননীয় মুখ্যমন্ত্ৰী প্ৰাগ নিউজৰ এই ছিনিয়ৰ চিটিজেন বা জ্যেষ্ঠ নাগৰিকখিনিক বহাগ বিহুৰ পবিত্ৰ দিনত প্ৰাক মুহূৰ্তত জ্যেষ্ঠ নাগৰিকসকলক সম্বৰ্ধনা জনোৱাৰ যি পদক্ষেপ, এই পদক্ষেপ বৰ উৎসাহজনক বুলি ক'বই লাগিব। কাৰণ জ্যেষ্ঠসকলে সেই জীৱনৰ পৰৱৰ্তী বয়সত, পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে এনেধৰণৰ একোটা সন্মান বিচাৰেই। তেওঁলোকৰ গোটেই জীৱনৰ সঞ্চিত যি সন্মান বা সেই সন্মান তেওঁলোকে পৰৱৰ্তী জীৱনতো সদায় বিচাৰে। আৰু সেই প্ৰাগ নিউজৰ এই পদক্ষেপ আমি সদায় উৎসাহজনক বুলি ক'ব লাগিব।